আমি মতা মানুহবিলাকে ফেচ কৰা এটা ডাঙৰ প্ৰব্লেমে হৈছে এইটো বৰ ধুনীয়া গুনাইছো ভাত হ'ল নাই নাই হোৱা বাট কত উলিয়াই নিনিয়ে মই মানে খনা হেতা ঘুৰা ঘুৰি ঘৰত ক'ত যাবা কোৱা ক'ত যাব লাগিব এতিয়া হেতু ময়ে কম হা কিমান বছৰ থাকিলো ৰিলেশনশ্বিপত মই কি খাই ভাল পাওঁ ক'ত যাই ভাল পাওঁ কি মিন্দি ভাল পাওঁ তোমাৰ একো আইডিয়া নাই মানে হা একো আইডিয়া নাই মই অকল হেয়াই ভাত খাব ভাত বনাইছিলে তাৰপিছত বাচন ধুম মোৰ হেয়াই দিব বলক আজি মাছৰ তেলে মাছডাল ভাজি প্ৰব্লেমটো একেবাৰে কাৰণে ছল্ভ হৈ গৈ পেলাওঁ আৰু একদম বিৰাট ধুনীয়া লাগিছে দেখোন বে থ্যাংক ইউ ৱাও না গেছ কৰা আজি মই তোমাক ক'লে লৈ যাম ক'বাত লৈ যাবা সঁচাকে তুমি কৈছিলা ন খাবলৈ ধুনীয়াকৈ খাবলৈ যাম আমি ধুনীয়াকৈ ক'ত যাম সেইটো তোমাক গেছ কৰিবলৈ কৈছো ন গেছ মানে কেনেকে গেছ কৰো মানে মই আগতে গৈছো নে নাই যোৱা আগতে গৈছা ৰিসেন্টলি গৈছো নে বহুত দিন হ'ল এক মাহমান হ'ল মামান হ'ল হিণ্ট এটা দিওঁ দিয়া গাহৰিটো বহুত ভাল পোৱা তুমি তাৰ লোকেল ধাবা য়েছ গাহৰি আৰু কেকুৰা চাটনি য়েছ বলা 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 ৰাইজে ট্ৰিকটো বুজি পালে নাই বাৰু মাছৰ তেলে মাছ ভাজিব পাৰি ইমান মাথা মাৰিব নালাগেতো